1 লাখ সরকারি চাকরির পরিবর্তে আজি পর্যন্ত আমি 1,20,840 গৰাকী যুৱক যুৱতী নিযুক্তি দিবলৈ সক্ষম হৈছো। আজি সেই দিশত আৰু এখোজ আগুৱাই গৈ আমি 342 গৰাকী প্ৰাৰ্থীক পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত আমি নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছো। আজি নিযুক্তি প্ৰদান অনুষ্ঠানৰ পিছত সরকারি চাকরি লাভ করা যুবক যুবতীর সংখ্যা 1,21,182 বৃদ্ধি হব। আমার সরকারে নিযুক্তি দিয়ার সময়ত আমি এটা কথা লক্ষ্য করেছিলো যে এই নিযুক্তির এটা উদ্দেশ্য থাকিব লাগিব আৰু ই আমাৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থাক সুদৃঢ় কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছিলে যে আমাৰ জেনেৰেল কলেজসমূহক হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, পলিটেকনিক হওক বা মেডিকেল কলেজত হওক, আমি ইয়াতে বা এই গোটেই শিক্ষানুষ্ঠানবিলাকত আমি বিশেষকৈ অধ্যাপক অধ্যাপিকা পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিম। আপোনালোক সকলোৱে অৱগত যে অসমত মেডিকেল কলেজৰ নিযুক্তিৰ বাবে আমি অসম লোকসেৱা আয়োগৰ পৰিৱৰ্তে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বোৰ্ড এখন নিৰ্মাণ কৰিছিলোঁ। তাৰ ফলত মেডিকেল কলেজসমূহত নিযুক্তি এটা ত্বৰান্বিত ব্যৱস্থাৰে হয় আৰু প্ৰায় ক্ষেত্ৰতে মেডিকেল কলেজত পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ ৰিজাল্ট দিয়াৰ দিনাখনেই আমি অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰোঁ। কাৰণ আমি অনুভৱ কৰোঁ যে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানসমূহত খালি পদ থকাটোৱে বিভিন্ন জনক ক্ষতি কৰে, বিশেষকৈ ছাত্ৰ সমাজক বিস্তৰভাৱে ক্ষতি কৰে। কলেজৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে কলেজৰ গভৰ্নিং বডিৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছত কেইবা হাজাৰো আমি মহাবিদ্যালয়সমূহত অধ্যাপক অধ্যাপিকাক নিযুক্তি দিবলৈ সক্ষম হৈছো। যোৱা প্ৰায় 10-15 বছৰ ধৰি অসমত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত নিযুক্তিৰ ব্যৱস্থাটো সুষম নাছিলে আৰু এই গোটেই ব্যৱস্থাটো এটা জটিলতাৰ পাকত আবদ্ধ হৈ আছিল। বিশেষকৈ এটা সময়ত আমি যেতিয়া নতুনকৈ ইঞ্জিনিয়াৰিং কলেজসমূহ কৰিছিলোঁ, পলিটেকনিকসমূহ কৰিছিলোঁ, আমাৰ চৰকাৰে যিকোনো কাৰণতেই নহওক স্থায়ী নিযুক্তিৰ বিপৰীতে অস্থায়ী নিযুক্তিৰ ৰাস্তা বাছি লোৱাৰ কাৰণে আমি এটা যেতিয়া স্থায়ী নিযুক্তি দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, পুৰণা লোকসকলেও আদালতৰ ওচৰ চাপিছিলে। স্বাভাৱিকভাৱে নতুন নিযুক্তিৰ ওপৰত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছিলে আৰু প্ৰায় 3টা বছৰ ধৰি আমি আদালতক এই নিযুক্তিৰ প্ৰক্ৰিয়াটো খুলিবৰ বাবে আমি এটা যাক প্ৰলং লিগেল বেটল বুলি কয়, আমি বহুদিন আদালতৰ মাজত আবদ্ধ হৈ আছিলোঁ। এটা সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ডক্টৰ বা মেডিকেল কলেজৰ প্ৰফেচাৰ যেনেকৈ আমি নিযুক্তি দিওঁ, আমি ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকতো নিযুক্তিৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবলৈ আমি এটা ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ড এটা আমি আৰম্ভ কৰিম, যাতে সেই বোৰ্ডটোৰ কাম কেৱল মাত্ৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিকতে নিযুক্তি দিয়াত আবদ্ধ থাকে আৰু লোকসেৱা আয়োগো তেওঁলোকৰ ব্যস্ত কৰ্মসূচীৰ পৰা ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজখিনি আঁতৰি গ'লে তেওঁলোকেও সকাহ পাব
তাৰ ফলত লোকসেৱা আয়োগেও ACS APSৰ পৰীক্ষা প্ৰতি বছৰে অনুষ্ঠিত কৰিব পাৰিব। যেতিয়া আমি ৰিক্ৰুটমেণ্ট বোৰ্ড গঠন কৰিলো তাকো আদালতত চ্যালেঞ্জ কৰা হ'ল আৰু তাকটো আমি বহুত দিন আদালতৰ ভিতৰত আবদ্ধ থাকি এটা সময়ত আমি কোৰ্টক কনভিন্স কৰিব পাৰিছিলো যে ইট ইজ ইন দ্য বেষ্ট ইন্টাৰেষ্ট অফ আৱাৰ সিস্টেম। আমাৰ ইয়াত স্বচ্ছ নিযুক্তি হ'ব আৰু সম্পূৰ্ণ স্বচ্ছতাৰে আমি অধ্যাপক অধ্যাপিকাসকলক নিযুক্তি কৰিব পাৰিম। গতিকে আমাক ৰিক্ৰুটমেণ্ট বোৰ্ডৰ জৰিয়তে নিযুক্তি দিয়াৰ অধিকাৰ দিব লাগে আৰু আমি আদালতক জনাইছিলো যে মেডিকেলত আমি কেনেকে ব্যৱস্থাত সফল হলো। 3টা বছৰৰ পিছত অৱশেষত আদালতে আমাক ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ডৰ জৰিয়তে নিযুক্তি দিবলৈ অনুমতি দিলে আৰু পুৰণা চলি থকা পৰীক্ষাসমূহৰো ফলাফল লোকসেৱা আয়োগক দিবৰ বাবে অনুমতি দিয়ে। ইয়াৰ ফলত 2024 চনত আমি লোকসেৱা আয়োগৰ জৰিয়তে 76 গৰাকী আৰু 2024-25 চনত আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ডৰ জৰিয়তে 630 গৰাকী অধ্যাপক অধ্যাপিকা বা আন বিভিন্ন ধৰণৰ পোষ্টত নিযুক্তি দিবলৈ আমি সক্ষম হ'ব পাৰিলো। ইয়াৰ ফলত আজি আমাৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজবিলাকত নিযুক্তিৰ বাবে আমি লোৱা প্ৰচেষ্টা এক প্ৰকাৰ সফল হ'ব পাৰিছে আৰু 100টামান পোষ্টক বাদ দিলে আমাৰ 26খন চৰকাৰী পলিটেকনিক আৰু 7খন ইঞ্জিনিয়াৰিং কলেজত অধ্যাপক অধ্যাপিকাৰ ৰিক্ত পদ প্ৰায় সম্পূৰ্ণৰূপে পূৰণ হৈছে। ইয়াত অলৰেডি যিখিনি আমি এডভাৰটাইজ কৰিছিলো তাৰ আৰু 60টামান গোচৰৰ 60টামান ৰিক্ৰুটমেণ্টৰ কাম চলি আছে। অহা 2 মাহত সেই 60টাও আমি নিযুক্তি দিব পাৰিম। তাৰ ফলত ইঞ্জিনিয়াৰিং কলেজবিলাকত বছৰটো ৰিটায়াৰমেণ্ট লোৱা ছাত্ৰ ছাত্ৰীক বাদ দিলে বা শিক্ষক শিক্ষয়িত্ৰীক বাদ দিলে অলমোষ্ট 100% ভেকেন্সি আমি পূৰণ কৰিব পাৰিম। যোৱা কেইটামান বছৰত অসমত ইঞ্জিনিয়াৰিং কলেজবিলাকত পলিটেকনিকসমূহত অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে আমাৰ যিটো ষ্টেণ্ডাৰ্ড হ'ব লাগিছিল